অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই পুনতে অসম সাহিত্য সভাৰ শাখা জিলা আৰু মূলৰ সৈতে জড়িত সতীৰ্থসকল সহিতে অসমবাসী ৰাইজলৈ অভিনন্দন জনাইছোঁ আৰু এই জাতীয় অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ শাখা সাহিত্য সভাৰ আতিথ্যত নগাঁও জিলা সাহিত্য সভাই এই অনুষ্ঠান আয়োজন কৰিছে। এই অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্নিৱিষ্ট কৰা হৈছে। তাৰে প্ৰথম সাহিত্যৰথী বেজবৰুৱাদেৱৰ এটি আবক্ষ মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰা হৈছে, যি প্ৰতিমূৰ্তিয়ে অসমীয়া জাতিক সদায় আলোকিত কৰি ৰাখিব। আধুনিক ভাষা সাহিত্যৰ জনকস্বৰূপ এইগৰাকী সাহিত্যৰথীৰ বাবে আজি অসমীয়া সাহিত্যই গৌৰৱ কৰিব পৰাৰ এটা স্তৰত উপনীত হৈছেহি। গতিকে এই মহান সাহিত্যিকগৰাকীলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি যিখন মুকলি সভা আয়োজন কৰা হৈছে তাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব, লগতে কেইবাখনো মূল্যৱান গ্ৰন্থ উন্মোচন কৰা হ'ব। গতিকে মই এনেধৰণৰ বৰ্ণাঢ্য আয়োজন কৰাৰ বাবে মই উদ্যোক্তাসকললৈ ধন্যবাদ জনাইছোঁ। এই দিনটো ২৭ ডিচেম্বৰ অসমীয়া জাতীয় জীৱনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। অসম সাহিত্য সভা এই দিনটোতে প্ৰতিষ্ঠা হৈছিল আৰু এই দিনটোতে আমি অসমীয়া সাহিত্যৰ যুগত স্ৰষ্টা যিজন লক্ষ্মীনাথ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি স্থাপন আজি উন্মোচন হ'ল। কলিয়াবৰীয়া ৰাইজৰ হেঁপাহ আছিল যে ৰসৰাজ বেজবৰুৱাৰ এটি প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিব লাগে আৰু সাহিত্য সভাই কলিয়াবৰ সাহিত্য সভাই এই উদ্যোগ ল'লে আৰু এবছৰৰ ভিতৰতে এই গোটেই কামখিনি আমি সমাধান কৰিছোঁ। বহুতে ইয়াত দান বৰঙণি আগবঢ়াইছে। প্ৰথম দান অধ্যাপক পহল থাপাদেৱে আগবঢ়াইছিল। ইয়াৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে ইয়াত অৰিহণা আগবঢ়াইছে। আমি সকলো লোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কলিয়াবৰৰ বুকুত কলিয়াবৰ সাহিত্য সভাৰ সন্মুখত ৰসৰাজ বেজবৰুৱাৰ প্ৰতিমূৰ্তি স্থাপনে আমাক গৌৰৱবোধ কৰিছে, আমাক গৌৰৱান্বিত কৰিছে। আমি আশা কৰিছোঁ এই ঠাই আমাৰ সকলোৰে সেৱাৰ থলী হৈ থাকিব। নৱপ্ৰজন্মক আচলতে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এই আবক্ষ মূৰ্তিয়ে বিশেষ প্ৰভাৱ পেলাব বুলি আশা কৰোঁ। নিশ্চয় আমি ভাবিছোঁ যে যিজন মানুহে অসমীয়া সাহিত্যক হাজাৰ বিপদৰ পৰা ৰক্ষা কৰি আগুৱাই লৈ গৈছিল, সেই মানুহজনক দেখিলে সকলোৰে শ্ৰদ্ধাত মূৰ দোঁ খাই যাব আৰু নৱপ্ৰজন্মই সেই প্ৰতিমূৰ্তিৰ লগতে তেখেতৰ সাহিত্য আজি অধ্যয়ন কৰি অসমীয়া ভাষাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোক নিশ্চয় প্ৰেৰণা পাব, উৎসাহিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।